বন্ধুসকল নমস্কাৰ। মই আজি গোটৰ মিটিং আছে, আকৌ গোটৰ মিটিং আছে, তালৈ যাবলৈ ওলাইছোঁ। তো সেইকাৰণে ভাবিলোঁ ভিডিঅ' অকণ কৰিয়ে লওঁ। এয়া চাওক আমাৰ ঘৰৰ পিছফালৰ পথাৰখন। তাৰপিছত এয়া চাওক ইফালে যি কি নহওক, ৰাতিপুৱা খুব বৰষুণ পৰিলে, বৰষুণ পৰি পৰিৱেশটো ঠাণ্ডা হৈছে। তো আপোনালোকৰ ফালে বৰষুণ পৰিছে নেকি জনাব। এতিয়া যিহেতু ভাদ মাহ যাবলৈ হৈছে, গতিকে এতিয়া ঠাণ্ডাটো আহি যাব আৰু ভাদৰ 12-13 গ'লে ঠাণ্ডা প্ৰায় সোমায়ে যায়। খালি সময়ৰ অপেক্ষা। আৰু এতিয়া আমি গৰমক বিদায় দিলেও ঘামচিৰ চৰচৰণি কিন্তু থাকিয়ে যাব। পূজা মানে আহিনৰ নিয়ৰ নপৰালৈকে এই ঘামচিখিনি যে হৈছিলে, সেইখিনি চৰচৰণিখিনি থাকিয়ে যাব পিঠিত। আৰু টানি টানি ধৰিব। যাৰ ঘামচিয়ে খুব টানি টানি ধৰে তেওঁলোকক সৰু এটা টিপ দিছোঁ। তেওঁলোকে মিঠাতেল যিমান ল'ব, নেমু ৰস, গোল নেমুৰ ৰস পালে তিমান ল'ব, লৈ পেলাই মিক্স কৰি পেলাই আপোনালোকে বটলত ভৰাই থৈ দিব। আৰু গা ধোৱাৰ পিছত এইটো মালিচ কৰি দিব। যিহেতু গোল নেমুটোত ভিটামিন চি যথেষ্ট পৰিমাণে থাকে আৰু মিঠাতেলটো মইশ্চাৰাইজাৰৰ কাম কৰে, গতিকে স্কিনটো পূৰা ধুনীয়া হৈ যাব আৰু আপোনাৰ পিঠিটো টানি টানি নাথাকে। তো হ'বই আৰু, এয়া প্ৰাকৃতিক বস্তু নহয় জানো, গৰমো যি দিছে। তো বহুত মানুহৰ গাত ঘামচিবিলাক থাকি যায় আৰু পূজাৰ সময়লৈকে দেখিবলৈও বেয়া লাগি যায়। সেইকাৰণে আপোনালোকে এইটো কৰিব পাৰে, বৰ উপকৃত হ'ব। আৰু যাৰ গেৰুৱা পতা এতিয়াও ভাল হোৱা নাই, তেওঁলোকে অকণমান অমিতাৰ আঠা লগাবচোন। অকণমান খজুৱাই যদিও ভৰিটো পূৰা অকণমান লগাই থৈ দিব, তাৰপিছত অকণমান ঘঁহি দিব ধুনীয়াকৈ, ভৰিটোত পূৰা চাফা হৈ যাব। তো বন্ধুসকল, মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে লাইক এটা কৰিব, ছাবস্ক্ৰাইব এটা দিবলৈ নাপাহৰিব। টাইমমতে মোবাইল দিব ভিডিঅ' কৰিব নোৱাৰোঁ মোবাইলটোৰ প্ৰব্লেমৰ কাৰণে। তো গাইজ